Good afternoon, students. Good afternoon, ma'am. Good afternoon, ma'am. ভাল তোমালোকৰ? Well, ma'am. ভাল ma'am. Student, আপোনাৰ yes, কৰবি কোৱা? ma'am আপোনাৰ ভালনে? ভাল কৰবি ভাল লাগিছে মই অনলাইন ক্লাছ কৰিছো আৰু ষ্টুডেন্টৰ ৰেসপন্স চাই খুব ভাল লাগিছে ঠিক আছে ষ্টুডেন্ট মৌসুমী আহা ওকে এই ভিডিওটো ইম্পৰ্টেন্ট তোমালোকক সকলোক কম তোমালোকে এই ভিডিওটো এই ক্লাছটো শেষ হোৱাৰ পাছত নিশ্চয় চাবা ষ্টুডেন্ট মই অনলাইন পাৱাৰপইণ্ট প্ৰেজেন্টেশ্যনৰ এটা সেকশন ষ্টাৰ্ট কৰিছিলো ফাৰ্স্ট মই ষ্টাৰ্ট কৰিছিলো সেকেন্ড সেমিষ্টাৰৰ লগত আৰু তাত মই সাকসেস পাইছো সেকেন্ড সেমিষ্টাৰে বহুত ধুনিয়াকে মোবাইলত অনলাইন সেমিনাৰৰ স্লাইড বনাইছে আৰু সেই স্লাইড বনাই তেওঁলোকে ক্লাছত এটা প্ৰেক্টিস কৰিছে স্লাইড বনাই তেওঁলোকে ক্লাছত প্ৰেক্টিস কৰিছে তোমালোকে মোৰ সেই 10টা ভিডিও চাইছিলা মই গ্ৰুপত 10টা ভিডিও দিছো সৰু 30 সেকেন্ডছৰ তাত দিয়া আছে পাৱাৰপইণ্ট কেনেকে মোবাইলত ডাইৰেক্ট বনাব পাৰি আৰু দ্বিতীয় হ'ল পাৱাৰপইণ্ট কেনেকে ক্লাছৰুমত শো কৰিব পাৰি এই দুটাৰ ওপৰত মই ভিডিও বনাইছিলো 30 সেকেন্ডছৰ এটা ভিডিও যাতে ভিডিওটো ইজিলি গ্ৰুপত যায় আৰু লাষ্ট ভিডিওটো মই ধীৰাজৰ লগত প্ৰেক্টিস কৰি দেখাইছিলো তুমি কেনেকে জয়েন কৰি সেমিনাৰ কৰিব পাৰিবা আৰু সেই প্ৰেক্টিসত সফল হৈছো মই কাৰণ সেকেন্ড সেমিষ্টাৰে একেবাৰতে সেই ভিডিও কেটা চাই লগে লগে তেওঁলোকে সেমিনাৰ প্ৰেজেন্ট কৰিব পাৰিলে এটো তেওঁলোকৰ ট্ৰায়াল হয় ফাইনাল প্ৰেজেন্টেশন তেওঁলোকৰ মানডে আছে মই মানডে তোমালোকৰ লগত ট্ৰায়াল কৰিম ফাইনাল প্ৰেজেন্টেশন মানডেৰ পাছত আমাৰ যেটো ক্লাছ হ'ব সেই ক্লাছত কৰিম মই আজি ঘোষণা কৰি দিম মানডে কেটা বজাত ট্ৰায়াল হ'ব আৰু ফাইনাল কেতিয়া হ'ব মানডে ট্ৰায়াল হ'ব 9:30 to 10:30 9:30 to 10:30 আমি এটা ডেমো ক্লাছ লম সেই ডেমো ক্লাছত তুমি তোমাৰ পাৱাৰপইণ্ট শো কৰিবা আৰু সেই পাৱাৰপইণ্ট তোমালোকে এক্সপ্লেইন কৰিবা লক্ষ্যজ্যোতি আহা তোমাৰ অলপ দেৰি হ'ল তুমি এই ভিডিওৰ কিন্তু স্টাৰ্টিং পোৰ্শনটো চাই লবা এই ভিডিওটো তুমি চাবা লক্ষ্যজ্যোতি তো তোমালোকৰ কাম হ'ল মই দিয়া টপিকৰ ওপৰত পাৱাৰপইণ্ট বনোৱা জাস্ট লাইক সেকেন্ড সেমিষ্টাৰ মই ইয়াত আৰু এটা কথা কম তোমালোকে যদি ভিডিও কমপ্লিট চাইছা সেকেন্ড সেমিষ্টাৰে কেইটামান ভুল কৰিছে সেই ভুলবিলাক আমি কৰিব নালাগিব তেওঁলোকে সেই ভুলবিলাক ফাইনালত ৰিপিট নকৰে সেই ভুলবোৰ হ'ল প্ৰথম ভুল স্লাইড ডাঙৰকে দেখাব লাগিব সেকেন্ড সেমিষ্টাৰে স্লাইড ডাঙৰকে দেখুৱা নাই প্ৰথম তেওঁলোকৰ ভুল হৈছিলে অনন্যা চুটিয়াই পাছত শিকাই দিছিলে স্লাইড কেনেকে ডাঙৰকে দেখাব লাগে তোমালোকে সেই পোৰ্শনটো দেখিছিলা অনন্যাৰ ma'am দেখিছিলো Yes, Jutika complete video দেখিছে তার মানে করবি মৌসুমী শাহিন ধীরাজ অশ্বিন লক্ষ্যজ্যোতি তোমালোকে সেই ট্রায়ালৰ ভিডিও চাবা সেকেন্ড সেমিষ্টাৰৰ সেই ট্রায়ালত প্ৰথমতে স্লাইড কেটা ডাঙৰ হোৱা নাছিলে অনন্যা চুটিয়াই বুজাই দিলে গোটেই ক্লাছক যে স্লাইড কেনেকে ডাঙৰ কৰিব পাৰি কোনটো বাটন টিপিলে স্লাইড ডাঙৰ হয় হেতু কাৰণে মই যেটো ভিডিও দিছো দুটা ভিডিও সেই দুটা ভিডিও তোমালোকে স্টাৰ্টিংৰ পৰা এন্ড লৈকে চাবা স্লাইড কেনেকে ডাঙৰ কৰিছে অনন্যা চুটিয়াৰ সেই ভিডিওটো চাবা এক নম্বৰ কথা স্লাইড ডাঙৰ কৰিব লাগিব দুই নম্বৰ কথা হ'ল স্লাইড প্ৰেজেন্ট কৰোতে তুমি 3 মিনিটৰ পৰা 4 মিনিট প্ৰেজেন্ট কৰিব লাগিব তুমি ভাবিব পাৰা যে 4-5 মিনিট পুটুককে গুছি যায় কিন্তু পুটুককে গুছি না যায় মই ক্লাছ আৰম্ভণিৰ পৰা এতিয়ালৈকে যে তোমাৰ লগত কথা পাতি আছো এতিয়াও 5 মিনিট হোৱা নাই এতিয়া হৈছে 4 মিনিট মোৰ ৰেকৰ্ডিংত দেখাই আছে 4 মিনিট
তাৰ মানে তুমি বহুতখিনি কথা বুজাব লাগিব একেবাৰে ইজি ষ্টুডেণ্ট মই এটা পাৰ্টিকুলাৰ শ্লাইড 30 মিনিটলৈকে বুজাই থাকোঁ তুমি এটা শ্লাইড বনাবা আৰু সেই শ্লাইডটো বহলাই আলোচনা কৰিবা 5 মিনিটছলৈকে আলোচনা কৰিবা বহলাই তুমি শ্লাইডটো প্ৰেজেণ্ট কৰিবা যেদিনা আমাৰ সেমিনাৰ হ'ব সেইদিনাই যে আটাইকেইটা সেমিনাৰ শেষ হৈ যাব তাৰ কোনো কথা নাই সেমিনাৰ আমাৰ আৰম্ভ হ'ব আৰু যদি কোনো ষ্টুডেণ্টৰ সেইদিনা সেমিনাৰ শেষ নহয় তাক আৰু এটা দিন দিয়া হ'ব সেমিনাৰ প্ৰেজেণ্টেশ্যনৰ তাই বেলেগ এটা দিনত আকৌ সেমিনাৰ দিব এই ধৰণে 3-4 দিনৰ ভিতৰত আমাৰ আটাইকেইটা অনলাইন সেমিনাৰ খুব ধুনীয়াকৈ হৈ যাব আমি অফলাইন যে সেমিনাৰ কেইটা কৰিছিলোঁ তাত আমি কি অসুবিধা পাইছোঁ কেতিয়াবা আমাৰ টাইম মেনেজমেণ্ট নাই হোৱা কেতিয়াবা কাৰেণ্ট গুচি যায় কেতিয়াবা পাৱাৰ পইণ্ট কাম নকৰে অভাৰহেড প্ৰজেক্টৰত কিবা সমস্যা হৈ যায় বিভিন্ন সমস্যা ইয়াত আমি অত্যন্ত সহজভাৱে মোবাইলত পাৱাৰ পইণ্ট নিজৰ ৰেডি কৰি সেইমতে ডাইৰেক্ট ক্লাছৰুমত মোৰ নিচিনা পাৱাৰ পইণ্ট শ্ব' কৰি তুমি পঢ়াব পাৰিবা আৰু ইয়াৰ আটাইতকৈ ডাঙৰ এডভান্টেজ হ'ল এই ভিডিঅ' চিৰ জীৱনৰ কাৰণে থাকি যাব ধীৰাজ শাহিন অশ্বিন কৰবী মৌচুমী জ্যোতিকা লক্ষ্যজ্যোতি লিপিকা তোমালোকৰ ভিডিঅ' হোল লাইফৰ কাৰণে থাকি যাব তোমালোক কেনেকৈ শিৱসাগৰ কলেজ জয়সাগৰৰ অনলাইন সেমিনাৰত পেপাৰ প্ৰেজেণ্ট কৰিছিলা সেইটো বহুত ডাঙৰ কথা সেইটো কাৰণে ষ্টুডেণ্ট তোমালোকে পাৱাৰ পইণ্ট খুব ভালকৈ বনাবা নেক্সট পইণ্ট হ'ল পাৱাৰ পইণ্ট বনোৱাৰ ক্ষেত্ৰত তোমালোকে যে টপিকটো পাবা সেই টপিকৰ ওপৰত মেক্সিমাম 4টা শ্লাইড বনাবা খুব বেছি শ্লাইড বনোৱাৰ তোমাৰ দৰকাৰ নাই 4টা শ্লাইডৰ ভিতৰতেই তোমাৰ পাৱাৰ পইণ্ট ধুনীয়াকৈ প্ৰেজেণ্ট হৈ যাব 4টা শ্লাইড হ'লেই তোমাৰ ধুনীয়াকৈ হৈ যাব তোমাৰ নাম নেক্সট শ্লাইডত তুমি যে টপিকটো পালা তাৰ ওপৰত এটা ইন্ট্ৰডাকশ্যন থাৰ্ড শ্লাইডত তুমি পোৱা টপিকৰ মেইন কথা 4 নম্বৰ শ্লাইডত কনক্লুশ্যন আৰু যে পইণ্টছ কেইটা তুমি লিখিবা সেইকেইটাক তুমি 5 মিনিটলৈকে বহলাই আলোচনা কৰিবা বহলাই ঠিক আছে ষ্টুডেণ্ট এতিয়া মই তোমালোকৰ টপিক দি আছোঁ তোমালোকে 1 by 1 নিজৰ টপিক লৈ লোৱা মই গোটেই ক্লাছক দিম এই পাৰ্টিকুলাৰ ভিডিঅ' সকলো ষ্টুডেণ্ট চাব লাগিব তেতিয়াহে তেওঁলোকে নিজৰ টপিক পাব নহ'লে টপিক সম্পৰ্কে গম নাপাব তো ফাৰ্ষ্ট I will start with I think the numbers are not saved actually that is the issue 40234 I think Korobi's number ঠিক আছে মই এতিয়া তোমালোকক টপিক দি আছোঁ মই শ্বেয়াৰ কৰি আছোঁ টপিকছ যে টপিক আলোচনা কৰা হ'ল এতিয়ালৈকে মই যে টপিক কেইটা আলোচনা কৰিছোঁ সেই টপিক কেইটা মই এতিয়া তোমালোকক দিম মই শ্বেয়াৰ কৰি আছোঁ 1 মিনিট অনলাইন ক্লাছ ৰেকৰ্ড Sixth semester major ঠিক আছে তোমালোকৰ টপিক Okay, I have got your topics. Now I am writing the topics one by one. মই এতিয়া শ্বেয়াৰ কৰিব লৈছোঁ ঠিক আছে প্ৰেজেণ্ট নাও উইন্ডো টপিকস শ্বেয়াৰ তোমালোকে কোনো টপিক দেখি পাইছা Yes, ma'am. Yes, ma'am. Very good.
একেবারে স্মল টপিক দিয়া হবো হ্যাঁ স্টুডেন্ট অনলি ফর 5 মিনিটস তুমি ম্যাক্সিমাম 4টা স্লাইড তোমার নিজের নাম ফার্স্ট স্লাইড এডুকেশনাল সুপারভিশন যে ফার্স্ট টপিকটো আছে এডুকেশনাল সুপারভিশন তার অর্থ কি সেকেন্ড স্লাইড characteristics of educational supervision third slide and last is conclusion তেতিয়া হলে তোমার টপিক হল meaning and nature of educational supervision আর এই টপিকটো হইছে করবি কুঁৱৰৰ এই টপিকটো meaning and nature of educational supervision first topic করবি কুঁৱৰ করবি দেখি পাইছা পাইছো মেম ওকে সেকেন্ড টপিক হল স্কোপ অফ এডুকেশনাল সুপারভিশন এটু হল গীতাশ্রী বরা Scope of educational supervision hol Gitashree Bora. Differences between supervision and inspection. Etu hobo supervision and inspection, similarities and differences. Supervision and inspection, similarities and differences. Bidikha Borua. Qualities of a good supervisor. Qualities of a good supervisor Otul Mili. Qualities of a good supervisor Otul Mili. Problems of supervision Lakhyajyoti. Lakhyajyoti title ki Borgohai. Yes, Lakhyajyoti Borgohai. Problems of supervision Lakhyajyoti Borgohai. Types of management. Types of management er bhitorot bhag kore dim. Types of management er autocratic management, autocratic management hobo Shaheen Ahmed. Democratic management hobo Mousumi. Mousumi title to ki asile Mousumi? Satya ma'am. Mousumi Chetia. Ma'am Satya. Mousumi Chetia. Democratic management Mousumi Chetia. Yes. Next is laissez-faire or free rein leadership. Free rein management. এই ম্যানেজমেন্টটো হব Alexa তার নামটো কি হব পারে লাকি রাজকুমারী yes লাকি রাজকুমারী
The laissez-faire or free reign leadership পালে Lucky Rajkumari. Next is challenges of Indian education. তার ভিতৰত inclusive education meaning and nature Jutika Bailum. Meaning and nature Jutika Bailum. Next is Jutika, আমি ইনক্লুসিভ এডুকেশনৰ কি কি ডিসকাস কৰিছিলো Jutika বাইলু আমি ইনক্লুসিভ এডুকেশনৰ কি কি ডিসকাস কৰিলো মেম এফালৰ পৰা চাই দিছো ৰব এফালৰ পৰা চাই দিয়া ইনক্লুসিভ এডুকেশনৰ মিনিং নেচাৰ need and importance. Yes, एक मिनट हाँ ज्योतिका एक मिनट Yes, needs and importance of inclusive education. তোমালোকে স্লাইড দেখি পাইছা স্টুডেন্টস মেম পাইছো মেম পাইছা ঠিক আছে মেম পাইছো আমি সুধিম জ্যোতিকা তেতিয়া তুমি কবা need and importance of inclusive education. Need and importance of inclusive education. Bishmita Kolita. Then challenges আমি ডিসকাস কৰিছিলো yes ma'am কৈছিলো কি কি পাইছিলো তাত challenges of inclusion in education. Challenges of inclusion in education. এই টপিকটো হ'ব লিপিকা নাথ নেক্সট আমি এডুকেশনাল স্ট্র্যাটেজি কি আসলে টপিকটো জ্যোতিকা মেম সলিউশনস অফ ইনক্লুসিভ এডুকেশন সলিউশনস অফ ইনক্লুসিভ এডুকেশন নহয় মই হা educational strategies to implement inclusion in education. বিদ্যুৎ বিকাশ বড়ুয়া next is environmental education concept and characteristics.
environmental education concept and characteristics ধীরাজ বড়া ধীরাজ are you present? Yes, ma'am. Yes. Environmental problems and its solution, role of education. Environmental problems and its solution, role of education. Role of education. Anshuriya Chetia. Anshuriya Chetia, environmental problems and its solution, role of education. Anshuriya Chetia লিখে না হয় জানো students Anshuriya Chetia লিখে. Next is, am Yes, I ma'am. right? Acha, very good. Next is factors affecting environment and its solution. Factors affecting environment and with solutions. Sumikshna Khonikar. Sumikshna, তুমি present আছা? Sumikshna, are you there? Okay, video to তাই পাই যাব পিছত. Population education concept and characteristics. Population education concept and characteristics Chandrika Neyok. Causes and consequences of overpopulation. Causes and consequences of overpopulation. Causes and consequences of overpopulation, Debojit Bharadwaj. Next, role of family, school and community in controlling population explosion. Sukanya কি লিখে students? Das. Ma'am, Das লিখে. Sukanya Das. Next, educational strategy. Educational strategy for population control. মৃগাঙ্ক কি লিখে? জ্যোতিকা? বড়া ma'am. Ma'am, নাজানো. মৃগাঙ্ক বৰা. আচ্ছা, বৰা লিখে মই শুনিলো, এতিয়া বুজি পালো. ঠিক আছে. Next হল social unrest, meaning and nature. Social unrest, concept and characteristics. Namrata Shoikia.
next causes and consequences of social unrest. जिंकी की लिखिए जिंकी बरुआ. Next is students unrest. Students unrest causes and consequences, meaning and characteristics. Meaning and characteristics দিয়ে আমি স্টার্ট করি আগতে. Meaning and characteristics. Abu Hussein causes and consequences of student unrest. Causes and consequences of student unrest. Causes and consequences of student unrest. Student আমার আরো কোন কোন স্টুডেন্ট থাকে? Who are Ma'am, left? Rishikesh Kolita. Oh, Rishikesh Kolita, yes. Ma'am, Rishikesh Kolita. Okay. Causes and consequences of student unrest. Rishikesh Kolita. Aru, is there anyone left? Ma'am, Ashwin Barua. Oh, Ashwin Barua. Okay. Role of education in controlling students unrest. Role of education in controlling students unrest. Ashwin Barua. Is there anyone else? মেম ভাগ্যশ্রী বৰদলৈ আৰু বনশ্রী বৰুৱা. আচ্ছা, থ্যাংক ইউ দুতিকা. ভাগ্যশ্রী বরদলৈ and বনশ্রী বড়ুয়া. ঠিক আছে. Types of management. ভাগ্যশ্রী বরদলৈ. And next is functions of supervision. Functions of supervision. তুমি কার নাম কইছিলা? মেম বনশ্রী বৰুৱা. বনশ্রী বড়ুয়া. Is there anyone left? Ma'am, Pinky Sarkar. Pinky Sarkar. Okay. Scope of supervision. Factors influencing supervision. Pinky Barua. Anyone else? Ma'am, Pinky Sarkar. Pinky Sarkar. Next. Anyone else, students? তো আমি টপিক কেটা আজি ভাগ করে দিলু. তো আমি কি পাইছো? Educational supervision or topic, challenges of Indian education or topic, and some extra topics. These are also from educational supervision. Okay, fine. So I'm putting these topics here. তো আমি আমার সেমিনাৰৰ টপিক পাই গলো. এতিয়া মই
এটা ফালৰ পৰা টপিক কেইটা আকৌ এবাৰ কৈ দিম যাতে তোমালোকৰ ডাউট না থাকো তো টপিক কেইটা হৈছে মই এটা ফালৰ পৰা কৈ আহিছো তোমালোকে একদম মনোযোগ দি শুনি থাকা আমাৰ টপিক কেইটা হৈছে meaning and nature of educational supervision Korbi Kuor, scope of educational supervision Gitashri Bora, supervision and inspection similarities and differences Bidikha Borua, qualities of a good supervisor Otul Mili, problems of supervision Lakhyojyoti Borgohai, types of management Bhagyoshri Bordoloi, functions of supervision Bonoshri Borua, functions influencing supervisions, factors influencing supervision, Pinky Sarkar, factors influencing supervision, Pinky Sarkar, types of management, autocratic management, Shahin Ahmed, democratic management, Mousumi Chetia, laissez-faire or free rein management, Lucky challenges of Indian education, inclusive education, meaning and nature, needs and importance of inclusive education, Bishmita Kolita, challenges of inclusion in education, Lipika Nath, educational strategies to implement inclusion in education, Vidyut Vikas, environmental education, concept and characteristics, Dhiraj Bora, environmental problems and its solution, role of education, Anshuriya Chetia, factors affecting environment with solutions, Shumikshna Khonikar, population education, concept and characteristics, Chandrika Neok, causes and consequences of overpopulation, Debojit Bharadwaj, role of family, school and community in controlling population explosion, Shukanya Das, educational strategies for population control, Mriganko Bora, social unrest, concept and characteristics, Namrata Shoikia, causes and consequences of social unrest, Jinki Borua, students unrest, meaning and characteristics, Abu Hussein, causes and consequences of students unrest, Rishikesh Kolita, role of education in controlling students unrest, Ashwin Borua. So these are our seminar topics. How many topics are given? How many students? 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 13, 14, 15, 16, 17, 18, 19, 20, 21, 22, 23, 24, 25, 26, 27, 28, 29, 30, 31, 32, 32. 5 জন স্টুডেন্টের আৰু হোৱা নাই 5 জন স্টুডেন্টৰ ইয়াত ক্লাস নকৰাৰ কাৰণে তেওঁলোকৰ নামটো মই একচুয়ালি ধৰিব পৰা নাই নো ইস্যু তেওঁলোক এই ভিডিও পালে গম পাব যে আমি অনলাইন সেমিনাৰৰ কাম এতিয়া ষ্টাৰ্ট কৰিছো আৰু লাহেকে তেওঁলোকে মোৰ লগত কন্টাক্ট কৰিব স্টুডেন্ট আমার যে সমস্যা সেমিনার প্রেজেন্টেশনত হয় প্র্যাকটিক্যালি আমি টাইম না পাও মানে এটা প্রপার টাইমিং আমার নিমিলে যেতিয়া সকলো স্টুডেন্টক আমি একেলগে লব পাৰো তার পিছত কেতিয়াবা আমার পাওয়ার পয়েন্ট প্রবলেম হয় কেতিয়াবা ওভারহেড প্রজেক্টৰৰ প্রবলেম হয় লাইট গুছি যায় বিভিন্ন সমস্যা আমি কেতিয়াবা পাও আমার ডেস্ক এটা গুছি গৈ থাকে কিন্তু আমার সেমিনাৰৰ দেৰি হৈ গৈ থাকে আৰু এটো অত্যন্ত ইম্পৰ্টেন্ট ফৰ সেলফ ডেভেলপমেন্ট ফৰ আন্ডাৰষ্টেণ্ডিং এজ ওয়েল এজ ফৰ স্কোৰিং দ্য মার্কস so I am requesting everyone to take this matter seriously and perform well you don't worry students যদি তোমার ইন্টারনেট কাম নাই কৰা you don't worry ইন্টারনেটৰ কোনো প্রবলেম হলে তোমাক আমি পাছতো লব পাৰিম যাৰ যাৰ ইন্টারনেটৰ প্রবলেম আছে তেওঁলোক পিছুৱাই গৈ থাকিব
তেওঁলোকৰ যেতিয়া আকৌ ইণ্টাৰনেটৰ সুবিধা হ'ব তেতিয়া আমি ল'ম। আমি এই সেমিনাৰৰ ফাৰ্ষ্ট ট্ৰায়েল আমি প্ৰথমতে ট্ৰায়েল কৰিম। যেনেকৈ তোমালোকে গ্ৰুপত দেখিছা চাগে ছেকেণ্ড সেমিষ্টাৰৰ দুটা ট্ৰায়েল হৈছে, ট্ৰায়েল 1 ট্ৰায়েল 2 তোমালোকক গ্ৰুপত দিছিলোঁ, তোমালোকে দেখিছিলা? মেম দেখিছিলোঁ। আচ্ছা দেখিছা। যেনেকৈ এটা ট্ৰায়েল হৈছে তাৰ পিছত ফাইনেল হ'ব, তেনেকৈ তোমালোকৰো প্ৰথমতে প্ৰেক্টিছ হ'ব। মই আকৌ ৰিপিট কৰি দিছোঁ কিছুমান ষ্টুডেণ্টৰ কাৰণে সাম ইম্পৰ্টেণ্ট পইণ্টছ। পাৱাৰ পইণ্ট মোবাইলত কেনেকৈ বনাব লাগে তাৰ 30 মিনিটছৰ 10টা ভিডিঅ' গ্ৰুপত দিয়া আছে। মাইক্ৰ'ছফ্ট পাৱাৰ পইণ্ট এপটো ইনষ্টল কৰা আৰু মই দিয়া টপিকৰ ওপৰত পাৱাৰ পইণ্ট বনোৱা। মেক্সিমাম পাৱাৰ পইণ্টছ অনলি 4, মেক্সিমাম পাৱাৰ পইণ্ট 4টা শ্লাইড হ'লেই হ'ব। প্ৰথম শ্লাইড ইন্ট্ৰডাকশ্যন, প্ৰথম শ্লাইড তোমাৰ সম্পৰ্কে ইন্ট্ৰডাকশ্যন, দ্বিতীয় শ্লাইড টপিকৰ ইন্ট্ৰডাকশ্যন, তৃতীয় শ্লাইড তোমাৰ মেইন টপিক, চতুৰ্থ শ্লাইড কনক্লুশ্যন। নাও ষ্টুডেণ্ট, এই যে টপিকবোৰ আছে এই টপিকবোৰ তুমি পাই যাবা, বুকছৰ পৰা পাবা, তুমি ইণ্টাৰনেটৰ পৰা পাবা, আৰু মই যে শ্লাইড কেইটা মোৰ ভিডিঅ'ৰ ভিতৰত বনাইছোঁ, ভিডিঅ'ত তুমি যে শ্লাইড কেইটা দেখিবা সেই শ্লাইড কেইটাতো তুমি পইণ্টছ কেইটা পাই যাবা। তোমালোকে মোৰ ভিডিঅ'ছ কেইটা ভালকৈ চাবা, তাত এই পইণ্টছ কেইটা সোমোৱা আছে। ইণ্টাৰনেটৰ পৰা পইণ্টছ কালেক্ট কৰিবা, মোৰ ভিডিঅ'ৰ পৰা পইণ্টছ কালেক্ট কৰিবা, ধুনীয়াকৈ ইন্ট্ৰডাকশ্যন দিবা। যাৰ পৰিছে কজেছ এণ্ড কনচিকুৱেঞ্চেছ অফ আৱাৰ পপুলেশ্যন, ফৰ এক্সাম্পল তেওঁলোকে প্ৰথমতে পপুলেশ্যন কাক বুলি কয় সেইটো লিখি ল'ব লাগিব। আগতে এটা ইন্ট্ৰডাকশ্যন দি ল'ব লাগিব পপুলেশ্যন কাক বুলি কয়, তাৰ পিছতেই তেওঁলোকে কজেছ এণ্ড কনচিকুৱেঞ্চেছ লিখিব লাগিব। প্ৰথমতে তোমাৰ যে টপিকটো পৰিছে, সুকন্যা দাসৰ পৰিছে পপুলেশ্যন এক্সপ্ল'শ্যন, তেতিয়াহ'লে তাই আগতে লিখি ল'ব লাগিব পপুলেশ্যন এক্সপ্ল'শ্যন কি। পপুলেশ্যন কণ্ট্ৰল পৰিছে মৃগাংক বৰাৰ, কেনেকৈ পপুলেশ্যন কণ্ট্ৰল কৰিব পাৰি সি লিখিব লাগিব পপুলেশ্যন কণ্ট্ৰল কি। যাৰ যে টপিকটো পঢ়িছে তাৰ প্ৰথমতে সেই টপিকৰ এটা ইন্ট্ৰডাকশ্যন দিব লাগিব। আৰু এটা কথা ষ্টুডেণ্ট, মই এতিয়া তোমাক ক্লিয়াৰকৈ কৈ দিওঁ, এই যে মই তোমালোকক ধুনীয়াকৈ বুজাই আছোঁ, সেই বুজাবলৈ মোৰ এটা বুজাবলৈ 15 মিনিটছ লাগি যায়। তোমালোকক তাতকৈ বহুত কম সময় দিছোঁ, 3 to 4 মিনিটছ। কিন্তু 3 to 4 মিনিটছো কিন্তু এটা ডাঙৰ সময়, ইমান কম সময় নহয় কিন্তু 3 to 4 মিনিট। মেম এছামিছত লিখিম নে ইংলিছত লিখিম? লক্ষ্যজ্যোতি, অ'কে। ধীৰাজ ইজ প্ৰেজেণ্টিং, অ'কে ধীৰাজ, আই হোপ your slides are ready. If you want to show, you can. Oh, very good Dhiraj. Are you presenting your slide? Very nice. মেম নেটৱৰ্কৰ ইছ্যু হৈছে, মানে হেৰি হোৱা নাই। আচ্ছা আচ্ছা, no issue. আচ্ছা, এটা প্ৰশ্ন আহিছে, শ্লাইড এছামিছত লিখিম নে ইংলিছত লিখিম? তুমি ইচ্ছা কৰিলে এছামিছত লিখিব পাৰা, নহ'লে ইংলিছত লিখি তুমি সেই শ্লাইডটোকে এছামিছত এক্সপ্লেইন কৰিব পাৰা। মই ষ্টুডেণ্ট তোমাক এটা কথা ক'ম যে 5 মিনিটছ কিন্তু ডাঙৰ সময়, কম সময় নহয়। 5 মিনিটছত এক্সপ্লেইন কৰিবলৈ হ'লে পইণ্টছ কেইটা কিন্তু বহলাই ক'ব লাগিব। তোমালোকে এটা শ্লাইড লোৱা, কিন্তু এটা শ্লাইডৰ প্ৰতিটো পইণ্টক বহলাই ক'ব লাগিব, আৰু সেই পইণ্টটো প্ৰথমতে মুখত ক'ব লাগিব। ধৰা তুমি ডিছকাছ কৰিছা ছ'চিয়েল আনৰেষ্টৰ এটা কজ, লেক অফ এডুকেশ্যন। ছ'চিয়েল আনৰেষ্টৰ কজেছ হ'ল, দ্য কজেছ আৰ নাম্বাৰ 1 লেক অফ এডুকেশ্যন। এই কথাটো কৈ সেই এডুকেশ্যনৰ পইণ্টটো এক্সপ্লেইন কৰিব লাগিব। পইণ্ট নোকোৱাকৈ তুমি এনেই এক্সপ্লেইন কৰি গ'লে নহ'ব। তোমাৰ শ্লাইডত বেলেগ কথা লিখা আছে, তুমি বেলেগ কথা কৈছা, সেইটো নহ'ব। শ্লাইডৰ মতে যাবা, শ্লাইডত যে কথাটো লিখা আছে সেই কথাটো ক'বা, সেই কথাটোকে প্ৰেজেণ্ট কৰিবলৈ কোৱা হৈছে। তোমালোকে প্লিজ এই ভিডিঅ'ছবিলাক চাবা ছেকেণ্ড ছেমিষ্টাৰৰ, তেওঁলোকে কৰা ভুলবিলাক ৰিপিট নকৰিবা। তোমালোকৰ প্ৰথম ট্ৰায়েলৰ
ক্লাছ মই মানডে ল'ম 9:30 to 10:30 তোমালোকে এই টপিকবিলাকৰ ওপৰত তোমালোকৰ স্লাইড ৰেডি কৰি লোৱা ৰেডি কৰাৰ পাছত 9:30 to 10:30 তোমালোকে এটা ক্লাছ কৰা মই লিংক দিম তেতিয়া তুমি তোমাৰ স্লাইডটো প্ৰেজেন্ট কৰি এটা প্ৰেক্টিছ কৰিবা ইট ইজ নট ফাইনেল জাষ্ট আ প্ৰেক্টিছ কৰাৰ পাছত মই তোমাৰ নেক্সট ক্লাছত তোমাৰ নৰ্মেল যেটো ক্লাছ আছে ৰুটিন মতে সেই ৰুটিন মতে থকা ক্লাছত তোমালোকৰ সেমিনাৰ ল'ম ৰুটিন মতে থকা ক্লাছত তুমি যদি সেমিনাৰটো পারফেক্টলি কৰিব পাৰা উইদাউট এনি প্ৰবলেম তো তুমি বহুতখিনি মুকলি হৈ যাবা তোমার এটা ইম্পর্টেন্ট কাম এই বছরের কারণে হয়ে যাব দ্যাট ইজ সেমিনার প্রেজেন্টেশন তুমি মুকলি হয়ে যাবা হেতু কারণে মই তোমাক কম যে তুমি এটু সিরিয়াসকে লোৱা আৰু এই অপরচুনিটি ইউজ কৰা তুমি যে মোবাইলত স্লাইড প্রেজেন্ট কৰিবলৈ শিকিব পাৰিছা ইমান ধুনীয়া বস্তুটো শিকি সদায়ৰ কাৰণে ভিডিওটো সেভ কৰিব পাৰিছা তোমাৰ যে ভিডিওটো থাকি যাব হেতু কারণে এই কথাটোক সেকেন্ড সেমিস্টাৰৰ নিচিনা সিরিয়াসকে লোৱা তেওঁলোকে একবাৰতে প্ৰেক্টিছ কৰি উলাই গৈছে এতিয়া তেওঁলোকে মানডে ফাইনাল প্ৰেজেন্টেশন দিব ইফ ইউ হ্যাভ এনি ডাউট প্লিজ আস্ক মি Any doubt? Please ask me. Okay, friends. তেতিয়া হলে all the best. তোমালোকে এতিয়া স্লাইড বনোৱা মোৰ লগত ফোনত কন্টাক্ট কৰিব পাৰিবা আকৌ মই তোমাক কথাটো কৈছো 10টা ভিডিও আছে গ্ৰুপত চোৱা সেকেন্ড সেমিস্টারে স্লাইড প্রেজেন্ট কৰোতে কি ভুল কৰিলে সেই ভুলবিলাকৰ পৰা শিকা তাৰ পিছত 9:30 to 10:30 মোৰ লগত এটা প্ৰেক্টিছ কৰা স্লাইড কেটা তুমি ওয়ান বাই ওয়ান ধুনিয়াকে বুজাই দিব লাগিব মই যেনেকে স্ক্রিন শেয়ার কৰি যেনেকে বুজাই গৈ থাকো তাৰ প্ৰেক্টিছটো 9:30 to 10:30 হ'ব মানডে পিঙ্কি সরকার তুমি দেরিকে জয়েন কৰিছা মই তোমাক এটা রেসপন্সিবিলিটি দিছো আমি যে অনলাইন সেমিনার অর্গানাইজ কৰিবলৈ গৈ আছো সেই কথাটো তুমি আনসুরিয়া জিঙ্কি সুকন্যা সুমিক্ষ্ণা আৰু তোমাৰ যে এটা ফ্ৰেন্ড সার্কেল আছে তেওঁলোকক জনাই দিবা পিঙ্কি তুমি শুনিছা মেম মই কৈ দিম বাৰু তুমি তেওঁলোকক জনাই দিবা পিঙ্কি আৰু এই ভিডিওটো চাবলৈ কবা A to Z এই ভিডিওত তোমালোকক সবকে টপিক দি দিয়া হৈছে কোনে কি টপিকৰ ওপৰত প্ৰেজেন্ট কৰিব টপিক দি দিয়া হৈছে আৰু তোমালোকে গ্ৰুপত মোৰ ভিডিও চোৱা তোমালোকে খুব ইজিলি সেকেন্ড সেমিস্টাৰৰ নিচিনা স্লাইড বনাব পাৰিবা তোমালোকৰ কাবাৰ কোনো অসুবিধা বা প্ৰবলেম লাগিছে নেকি কোৱাচোন মুখ খুলি লক্ষ্যজ্যোতি পিঙ্কি লিপিকা জ্যোতিকা অশ্বিন ধীরাজ কোৱা কোনো সমস্যা হৈছে নেকি আৰু কোনোবা টপিক নাই পোৱা নেকি মেম ইয়েস মেম এতিয়া মোৰ টপিকটো হৈছে মিনিং এণ্ড নেচাৰ অফ ইনক্লুচিভ এডুকেশ্যন মেম শুনিছেনে মই শুনি পাইছো কোৱা মেম মিনিঙৰ স্লাইডখন এতিয়া গোটেই ডেফিনেশ্যনখিনি লিখি দিব লাগিব নে অকল মিনিং বুলি লিখিম সেইটো বুজি পোৱা নাই মানে স্লাইডখন কেনেকে বনাম স্লাইডখন কেনেকে বনাব লাগিব তুমি ভিডিও কেটা চোৱা নাই সাগে স্লাইডখন বনাবলৈ হলে মিনিং যেতিয়া বুজাম আমি তেতিয়া আমি ডেফিনেশ্যন দি দিম মিনিং যেতিয়া বুজাম তেতিয়া ডেফিনেশ্যন দি দিম বা মই নিজে কি বুলি ভাবো মই নিজে তোমাৰ টপ ইনক্লুশন মই নিজে ইনক্লুশন সম্পৰ্কে কি ভাবো তাৰ ডেফিনেশ্যনটো মই দি দিম বা বেলেগ মানুহে কি ডেফিনেশ্যন দিছে মই যদি ইন্টাৰনেটৰ পৰা বুকৰ পৰা এড কৰিব বিচাৰো মই দি দিম
তাৰ পাছৰ পৰা যেতিয়া ক্যাৰেক্টাৰিষ্টিক ষ্টাৰ্ট হ'ব সেইকেইটা এটা এটা শব্দ দিম, এটা এটা শব্দ দি ক্যাৰেক্টাৰিষ্টিক্স কেইটা লিখিম। যাৰ যাৰ মিনিং পৰিছে তেওঁলোকে প্যাৰাগ্ৰাফৰ নিচিনা ধুনীয়াকৈ বনাই ল'ব পাৰে আৰু মিনিংটো এক্সপ্লেইন কৰিব পাৰে। খালি মই এটা কথা কম ষ্টুডেণ্ট, তোমালোকে ছেকেণ্ড ছেমিষ্টাৰৰ ভিডিঅ' চাবা, তেওঁলোকৰ লিখনিটো একদম সৰু হৈ গৈছিলে প্ৰথমতে। তো তোমালোকে ডাঙৰ ডাঙৰকৈ লিখিবা আৰু একেখন শ্লাইডত কেইবাটাও পইণ্ট নিলিখিবা। কেইবাটাও পইণ্ট লিখিলে শ্লাইডটো দেখা নাযায়, সৰু হৈ যায়। তোমালোকে ইচ্ছা কৰিলে শ্লাইড বঢ়াই গৈ থাকা। প্ৰেজেণ্টেশ্যনটো 5 মিনিটৰ ভিতৰত কৰা। এটা শ্লাইডত 3টা পইণ্ট লিখি লগে লগে নেক্সট শ্লাইড, লগে লগে নেক্সট শ্লাইড, লগে লগে নেক্সট শ্লাইড। কাৰণ শ্লাইড যিমানেই বেছি হওক প্ৰব্লেম নাই নহয়। প্ৰব্লেম হ'ল 5 মিনিটতকৈ বেছি হ'ব নালাগিব। 4 মিনিট, মেক্সিমাম 4 মিনিট হ'লে ভাল, তাৰ ভিতৰতে শেষ কৰিব লাগিব। বেছি থেপা থেপিকে একেখন শ্লাইডতে কেইবাটাও পইণ্ট নিলিখিবা। প্ৰেজেণ্টেশ্যনৰ সময়ত তুমিতো বুজি নোপোৱা, আমি ইয়াৰ পৰা একো দেখি নাপাওঁ মোবাইলত যিহেতু, সেইটো কাৰণে 2-3টা পইণ্ট এটা শ্লাইডত হ'লে হৈ যাব। আৰু কনচেপ্টৰ ক্ষেত্ৰত তুমি ডেফিনেশ্যন দিব পাৰা, নিজৰ ডেফিনেশ্যন অলপ বহলাই লিখিব পাৰা। বেছিকৈ শ্লাইড ইউজ কৰা, কোনো কথা নাই। কম কমকৈ লিখা শ্লাইডৰ ভিতৰত, কিন্তু বেছিকৈ লিখা। আৰু এটা কথা ষ্টুডেণ্ট, তোমালোকে যদি ভাবিছা ইমেজ ইউজ কৰিবা, খুব ভাল লাগে, মই নিজে ইমেজ ইউজ কৰোঁ। তোমালোকে যদি ভাবিছা যে না মই ইমেজ ইউজ কৰিম, ইমেজ আৰু ৰাইটিং কিন্তু একেলগে নিলিখিবা, অসুবিধা হয়। তোমালোকে ইমেজৰ কাৰণে এটা শ্লাইড বনাবা বেলেগকৈ আৰু ৰাইটিং পইণ্টছ কেইটাৰ এটা শ্লাইড বনাবা। মই যেনেকৈ কৰোঁ, মই ইমেজ কেইটা ছেপাৰেটকৈ দেখাওঁ, আকৌ নেক্সট শ্লাইডত কথা লিখোঁ, আকৌ ইমেজ দেখাওঁ, আকৌ কথা লিখোঁ। তো এই ধৰণে কৰিলে সবেই তোমাৰ শ্লাইড দেখি পাব। এনি মোৰ ডাউট? How many of you are not excited and how many of you are excited to do this? Please response and হসা কথা কবা। কোনে কোনে excited আৰু কোনে কোনে excited নহয়? কোনে কোনে এই এক্সপিৰিয়েন্সটো ল'ব বিচাৰে? এই নতুন অভিজ্ঞতা লৈ সহজকৈ অনলাইন সেমিনাৰ কৰিব বিচাৰে, সহজকৈ তেওঁলোকৰ সেমিনাৰটো সমাপ্ত কৰিব বিচাৰে, নলেজ ল'ব বিচাৰে, ছেকেণ্ড ছেমিষ্টাৰৰ নিচিনা নতুন এটা অভিজ্ঞতা ল'ব বিচাৰে। আৰু কোনে কোনে নিবিচাৰে? নিবিচাৰা কোন কোন আছে বা কাবাৰ কিবা সমস্যা আছে নেকি? প্লিজ টেল মি, প্লিজ শ্বেয়াৰ উইথ মি। লিপিকা, পিংকি, লক্ষ্যজ্যোতি, জ্যোতিকা, ধীৰাজ, এনি প্ৰব্লেম? অশ্বিন, এনি প্ৰব্লেম? Ma'am, নাই। আচ্ছা, তোমালোকে সেমিনাৰ কৰিবলৈ ৰাজি আছা? ma'am। তোমালোকে আচ্ছা, তোমালোকে ভালকে বুজি পাইছা কথাটো কি ধৰণৰ? পাইছো, ma'am। ইয়েছ, তোমালোকে ধুনীয়াকৈ বনাই থাকা। মানডে তোমালোকৰ লগত লগ হ'ব 9:30 to 10:30 ক্লাছত। ছেকেণ্ড ছেমিষ্টাৰক যেনেকৈ অকণমান শ্লাইড প্ৰেজেণ্ট কৰা, তুমি অকণমান কোৱা, তোমাৰ ভইচটো আহিছেনে নাই মই শুনিম, বা তোমাৰ প্ৰেজেণ্টেশ্যনত কি সমস্যা হৈছে, সেই সকলো বস্তু আমি মানডে চাই ল'ম। তোমালোকে মানডেৰ ক্লাছটো কোনোমতেই মিছ নকৰিবা। মানডেৰ ক্লাছটো একেবাৰে মিছ নকৰিবা। মানডেৰ ক্লাছটো ইম্পৰ্টেণ্ট আছে। আৰু পিংকি সৰকাৰ, তোমাৰ এইটো ৰেছপন্সিবিলিটি। আনসুৰিয়া, সুকন্যা, সুমিক্ষ্ণা, জিংকি, বিশ্বাখা, তেওঁলোকক তুমি খবৰ দিবা আৰু টপিকবিলাক ক'বলৈ ক'বা। এই ভিডিঅ'টো চাবলৈ ক'বা। গ্ৰুপত মই কি ধৰণে পাৱাৰ পইণ্ট বনাবলৈ কৈছোঁ এই ইনফৰমেশ্যনটো দিবা। সেমিনাৰৰ ভিডিঅ' চাবলৈ ক'বা, ছেকেণ্ড ছেমিষ্টাৰৰ ভিডিঅ' চাবলৈ ক'বা। এই সেমিনাৰত এক্টিভলি পাৰ্টিচিপেট কৰিবলৈ ক'বা। ঠিক আছে পিংকি? ঠিক আছে মেম, মই কৈ দিম। ভেৰি গুড পিংকি। আৰু মই চাগে বিশ্বাখাৰ টপিকটো দিয়া নাই, এতিয়া মোৰ মনত পৰিছে তোমাক চাই। বিশ্বাখাৰ টাইটেলটো কি আছিলে পিংকি?
বিশ্বনাথ দত্ত লিখে বিশ্বখা দত্ত স্টুডেন্ট তোমালোকে নিজৰ টপিক পাই গৈছা বিশ্বখা দত্তৰ টপিক হল ফাংশনস অফ সুপারভিজন বিশ্বখা দত্তৰ টপিক হৈছে ফাংশনস অফ সুপারভিজন ঠিক আছে তো এনি মোর ডাউট প্লিজ আস্ক মি if there is any doubt okay student if you do not have any doubt I am uploading this video and I am sending this video in your group তোমালোকে নিজৰ টপিক আকৌ এবাৰ চোৱা সেকেন্ড সেমিস্টাৰৰ ভিডিও কিন্তু A to Z চাবা ট্রায়াল ভিডিওটো A to Z চাবা মাজতে একো মিস নকৰিবা তাত দিয়া আছে কেনেকে পাৱাৰ পইণ্ট ডাঙৰ কৰিব লাগে বাকি ছোৱালী কেটা বুজি পোৱা নাছিলে অনন্যা চুটিয়াই শিকাই দিছে কেনেকে পাৱাৰ পইণ্ট ডাঙৰ কৰিব লাগে তোমালোকে ট্রায়ালটো কিন্তু চাবাই সেকেন্ড সেমিস্টাৰৰ ট্রায়ালটো অল দ্য বেস্ট ফৰ মানডে আৰু তাৰ পাছত আমি এটা ফাইনাল প্ৰেজেন্টেশন লম মানডেৰ কাৰণে অল দ্য বেস্ট Thank you, ma'am. ঠিক আছে মই এই ভিডিওটো থ্যাংক ইউ সো মাচ মই এই ভিডিওটো এতিয়া গ্ৰুপত দি আছো ধীৰাজ তুমি ফটো লৈ লোৱা ক্লাছৰ ইমেজটো লৈ লোৱা কোনে কোনে প্ৰেজেন্ট আছে ললা ধীৰাজ ললো মেম ঠিক আছে থ্যাংক ইউ স্টুডেন্ট ফর অ্যাটেন্ডিং দিস ক্লাস আৰু তোমালোকে ওয়েট কৰা মই এতিয়াই ভিডিওটো গ্ৰুপত দি আছো ফৰ ইয়োর ক্লিয়ার আন্ডারস্ট্যান্ডিং থ্যাংক ইউ সো ভেরি মাচ আৰু এটা কথা স্টুডেন্ট তোমালোকৰ যেটো ফাইনাল প্ৰেজেন্টেশন আছে হেতু প্ৰেজেন্টেশনত মই ডিপার্টমেন্টৰ আমাৰ অতি শ্ৰদ্ধাৰ সকলো শিক্ষকক মাতিম কাৰণ আগতে প্ৰ্যাকটিস কৰাই লম তোমালোকক মই প্ৰ্যাকটিসটো কৰাই লব বিচাৰিছো যাতে কোনো ভুল নহওক তাৰ পিছতে আমাৰ ডিপার্টমেন্টৰ সকলো শিক্ষকক মাতিম আৰু তোমালোকৰ সেমিনাৰ তেওঁলোকে উপভোগ কৰিব তেওঁলোকে আশীৰ্বাদ দিব আৰু তেওঁলোকৰ বহুমূলীয়া সাজেশনো তোমালোকক দিব যদি তেওঁলোকৰ অসুবিধা নহয় বা ক্লাস না থাকক বা যদি কোনো ফ্ৰী থাকে যদি তেওঁলোক নিশ্চয় আহিবলৈ চেষ্টা কৰিব হেতু কাৰণে মানডে আমি আগতে প্ৰ্যাকটিস কৰি লম ঠিক আছে স্টুডেন্ট মানডে 9:30 to 10:30 ভালকে শুনি থোৱা পিঙ্কি সবকে তুমি খবর দিবা 9:30 to 10:30 আমার ফার্স্ট প্রেজেন্টেশন হব ট্রায়াল আৰু এটা কথা স্টুডেন্ট যেহেতু এটো অনলাইন সবৰ ইন্টারনেটৰ প্রবলেম হব পাৰে গাঁৱত থাকিব পাৰে ইন্টেৰিয়ৰ প্লেসত থাকিব পাৰে ইন্টারনেট সুবিধা নাথাকিবও পাৰে যাৰ যাৰ ইন্টারনেটৰ প্রবলেম আছে তেওঁলোকৰ আমি পাছত লম তোমালোকে চিন্তা কৰিব নালাগে তোমালোকৰ ইন্টারনেট যদি না থাকে এটু মই ভালকে বুজি পাও প্যান্ডেমিকৰ সিচুয়েশন যার যার ইন্টারনেটৰ সুবিধা আছে তেওঁলোকক লম যার যার অসুবিধা আছে তেওঁলোকক লাহে লাহে যেতিয়া তেওঁলোকৰ ইন্টারনেটৰ আকৌ সুবিধা হ'ব তেতিয়া আকৌ লম ঠিক আছে তেতিয়া হলে আহিছো 9:30 to 10:30 Monday log palm with your beautiful trial presentation bye bye students Bye, ma'am. বাই মেম মই Bye, ভিডিও দি আছো আগৰ সব ভিডিও চোৱা এই ভিডিওটো চাবা বাই বাই ইউ মে লিভ দ্য ক্লাস